নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু খেতি কৰে নে? কমেণ্ট এটা কৰি জনাবচোন। যদি আপুনি খেতি কৰে তেন্তে এইটো এটা খুবই ভাল খবৰ, আপুনি বহু দিনলৈকে জীয়াই থাকিব। খেতি যিসকলে কৰে, যিসকলে কষ্ট কৰে আজিৰ যুগত, তো তেওঁলোকে বহু দিনলৈকে জীয়াই থাকিব। যিসকলে খেতি বাতি নকৰে, বজাৰৰ পৰা বস্তু বাহনি কিনি আনি ঘৰত খায়, আৰামছে অফিচলৈ যায়, অফিচৰ পৰা আহি ঘৰত বহে, তেওঁলোকে সোনকালে মৰিব। আজিকালি মানে ফেক্টটোৱে হৈ গৈছে, সেইটো পৰিৱেশটোৱে হৈ গৈছে সেইটো। যিসকলে কষ্ট কৰিব, যিসকলে মাটি বালিৰ লগত বেছিকৈ থাকিব, তো তেওঁলোকে বেছিদিন জীয়াই থাকিব, তেওঁলোকৰ বেমাৰ আজাৰ কম। যিসকলে নেকি কেৱল ঘৰৰ ভিতৰতে সোমাই থাকিব, যিসকলে নেকি কেৱল বজাৰৰ সা সামগ্ৰী ব্যৱহাৰ কৰিব, পেকেটৰ সা সামগ্ৰী ব্যৱহাৰ কৰিব, তেওঁলোকৰ চুগাৰ, প্ৰেছাৰ, ফেটি লিভাৰ এইবিলাক বেমাৰে দেখা দিব আৰু তেওঁলোকৰ মৃত্যু সোনকালেই হ'ব। আৰু সেইবিলাক বাদ দিছোঁ, সেইবিলাক কথা ডক্টৰে কোৱা কথা আৰু প্ৰকৃত সত্য কথা সেইবিলাক। আপোনালোকে চাওক, আজিৰ পৰা 20 বছৰৰ আগৰ যিসকল নেকি মানুহ, তো তেওঁলোকক আপোনালোকে চাওক, তেওঁলোকৰ বেমাৰ আজাৰ কিবা কিবি এইবিলাক খুবেই কম, হয়নে নহয়? কিন্তু আজিৰ ল'ৰা ছোৱালীবিলাকক চাওক, এই বোলে গেছ, এই বোলে কিবা, তো নানান ধৰণৰ বেমাৰ। কিহৰ কাৰণে? আজিৰ পৰা আগৰ মানুহবিলাকে মানে আমাৰ জেনেৰেশ্যনৰ বিলাকেও খুব কম এইবিলাক বস্তু ব্যৱহাৰ কৰিছিলে। পেকেটিং বস্তু, এইবিলাক ম'ম' চাওমিন কিবা খুব কম ব্যৱহাৰ কৰিছিলে। আৰু আমাৰ তেনেকুৱা ধৰণৰ খুব বিশেষ একো বেমাৰ নাই। কিন্তু এতিয়া অকণ গেছ চেছ কিবা কিবি হ'বলৈ লৈছে। কিন্তু আমাৰ পাছৰ জেনেৰেশ্যনবিলাক সাংঘাতিক ৰকমে বেমাৰ। তো বাৰু যি কি নহওক, আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। আপোনালোক যদি এজন খেতিয়ক, আপোনালোকৰ ঘৰত যদি খেতি কৰে, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ খবৰবিলাক যাতে আপোনালোকে এইটো চেনেলত নিতৌ চাই থাকিবলৈ পায়। তো প্ৰথমটো ভাল খবৰ ফালে আগবাঢ়িছোঁ। প্ৰথমটো অৱশ্যে এইটো ভাল খবৰ মানে এটা বোনাছ খবৰ আপোনালোকক দি থৈ যাওঁ। এটা বেলেগ খবৰ জনাম, কিন্তু তাৰ আগতে বেলেগ এটা খবৰ জনাই থৈ যাওঁ। 5 তাৰিখৰ দিনাখন PM কিষাণৰ পইচা সোমাব। এতিয়া পৰ্যন্ত যদি EKYC কৰা নাই, শীঘ্ৰেই EKYC কৰক। 5 তাৰিখৰ দিনাখন কিন্তু EKYC নকৰাসকলৰ PM কিষাণৰ পইচা নোসোমাব, গতিকে সেইটো কৰি লওক। এতিয়া আগবাঢ়িছোঁ মেইন খবৰটোৰ ফালে। মেইন খবৰটো হৈছে, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে, এতিয়াৰে পৰা প্ৰত্যেকজন খেতিয়ককে, ভাৰতবৰ্ষৰ যিমান খেতিয়ক আছে, এতিয়াৰে পৰা প্ৰত্যেকজন খেতিয়ককে একোটা এতিয়া নিৰ্দিষ্ট ID কাৰ্ড বনাই দিব বুলি জনাইছে। এটা নিৰ্দিষ্ট স্পেচিফিক ID কাৰ্ড বনাই দিব এতিয়াৰে পৰা খেতিয়কসকলক। তো যাতে খেতিয়কসকলক পাছলৈ গৈ আইডেণ্টিফাই কৰিব পাৰে। ছাপ'জ যেনিবা খেতিয়কসকলৰ কাৰণে চৰকাৰে কিবা এটা আঁচনি উলিয়ালে। এতিয়া চৰকাৰে যিটো নেকি খেতিয়কসকলৰ কাৰণে আঁচনি উলিয়ায়, তো সেই আঁচনিসমূহ খেতিয়কসকলতকৈ বেছি যিসকলে খেতি নকৰে, যিসকল ধনী ব্যক্তি, তেওঁলোকে বেছিকৈ পায়। কাৰণ তেওঁলোকৰ ওপৰৰ মানুহবিলাকৰ লগত হাত থাকে আৰু তেওঁলোকে তেওঁলোকৰ নামবিলাক তাতে দি দিয়ে। এতিয়া যেতিয়াই নেকি ID কাৰ্ডৰ ছিষ্টেমটো কৰি পেলাব, তেতিয়া কি হ'ব, মানে জনা যাব যে এইজন খেতিয়ক নহয়। সেইটো মানে এটা আইডেণ্টিফাই কৰিব পৰা যাব যেতিয়াই নেকি খেতিয়কসকলৰ ID কাৰ্ডটো বনাই দিয়া যাব। খেতিয়কসকলক যেতিয়া ID কাৰ্ডটো বনাই দিয়া যাব, তেতিয়া আইডেণ্টিফাই কৰিব পৰা যাব যে এইজন খেতিয়ক, গতিকে এইজনকহে সেই সুবিধাটো দিব লাগে। তো সেইকাৰণে খুব শীঘ্ৰেই খেতিয়কসকলক একোটা ID প্ৰদান কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে যদি খেতিয়ক, আপোনালোককো সেই ID দিব। মই যদি খেতিয়ক, মোকো দিব। গতিকে কেতিয়া দিব, কি কৰিব, মই সকলোবিলাক আপোনালোকক এইটো ভিডিঅ' আকাৰেৰে জনাই যাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। তো বাকী খেতি কৰে নে নকৰে সেইটো কমেণ্ট এটা কৰি জনাব। খেতি যদি নকৰে ন, কৰিবলৈ লওক। মাটি বাৰী যদি আছে, ঘৰৰ ওচৰতে যদি অকণমান কিবা কিবি আছে, কোৰ চোৰ মাৰি তাতে কিবাকিবি সিঁচিবলৈ লওক। মানে ভাল অভ্যাস সেইটো, ঠিক আছে। তো আজিৰ ভিডিঅ'টো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাইছিলোঁ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।